বৰ পৰিষ্কাৰ পৰিচ্ছন্ন আছিল। লগতে গাঁওখনৰ চাৰিওফালে থকা প্ৰাকৃতিক দৃশ্যও বৰ মনোমোহা আছিল। সেই গাঁওখনতে দুজন ব্যক্তি বাস কৰিছিল। এজনৰ নাম আছিল বলোৰাম আৰু আনজনৰ নাম আছিল সীতাৰাম। বলোৰাম এজন বৰ চতুৰ কিন্তু বৰ এলেহুৱা ব্যক্তি আছিল। বলোৰামে তেওঁৰ গোটেই বুদ্ধি আৰু চতুৰালিখিনি নিজে কৰিব লগা পৰিশ্ৰমখিনিৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰিছিল। ঐ মোহন, মই এই গছজোপাক গুৰ মাৰি দুহাত পাছলৈ লৈ যাব পাৰিম। হ'ব মই ইমানো মূৰ্খ নহয়। ইমান ডাঙৰ গছজোপাক তোৰ নিচিনা এটাই গুৰ মাৰি দুহাত পাছলৈ লৈ যাব পাৰিব? ঠিক আছে, মই যদি গছজোপাক গুৰ মাৰি দুহাত পাছলৈ নিব পাৰিলো, আজি ৰাতি গাঁৱৰ পহৰাৰ পালটোত মোৰ ঠাইত তই আহিব লাগিব। আৰু যদি মই নোৱাৰিলো, অহাকালি ৰাতি থকা তোৰ পহৰাৰ পালটোত মই আহি পহৰা মাৰিম। তই সঁচাই কৈছতো? চাই লবি, পাছত যাতে পহৰাৰ পাললৈ নাহো বুলি নকওঁ। তই চিন্তাই নকৰিবি, এই বলোৰামৰ কথা শিলৰ ৰেখা। তই খালি মান্তি হৈছ নে নাই ক? ঠিক আছে, মই মান্তি হৈছো, যা। মোহনে মান্তি হোৱাৰ লগে লগেই বলোৰামে গছজোপাৰ কাষলৈ গল আৰু গছজোপাক এটা লাট মাৰি বলোৰামৰ হাত দুখন পাছলৈ লৈ গল। দেখিলি কেনেকৈ মই গছজোপাক লাট মাৰি দুহাত পাছলৈ লৈ গলো? তই মানে এই দুহাত পাছলৈ নিয়া কথাহে কৈছিলি? আকৌ চৰ্ত মনত আছে নহয়? তই মই ঘৰলৈ যাওঁ এতিয়া। দেখিলে বলোৰামে কেনেকৈ নিজৰ কামৰ পৰা হাত সাৰিবলৈ বুদ্ধি আৰু চতুৰালি ব্যৱহাৰ কৰিলে বেচেৰা মোহন। আনফালে সীতাৰাম বৰ পৰিশ্ৰমী আৰু দয়ালু ব্যক্তি আছিল। পিছে আজি বজাৰ কৰিবলৈ এটকাও নাবাছিল। গোটেই দিনটো হাজিৰা কৰি পোৱা টকা কেইটা ৰাম প্ৰকাশক দি থৈ আহিছো। তাৰ হেনো মাকৰ বেমাৰ। কালিলৈ চহৰলৈ ডাঙৰ ডাক্তৰক দেখুৱাব নিব। হ'ব দিয়া, কালিলৈ কাম কৰি পোৱা টকা কেইটাৰে ঘৰৰ সকলো বজাৰ লৈ আহিম। দুয়োজনৰে জীৱন ঠিক তেনেদৰে চলি আছিল। কিন্তু হঠাতে এদিন বলোৰাম আৰু সীতাৰামৰ চহৰলৈ যোৱাৰ বিশেষ কাম ওলাল। বেদেতি গাঁৱৰ পৰা চহৰলৈ যাবৰ বাবে গাঁৱৰ পৰা অলপ সময় খোজকাঢ়ি যোৱাৰ পাছত দুটা ৰাস্তা পোৱা গৈছিল। এটা আছিল পকী ৰাস্তা আৰু আনটো আছিল এটা ভগা চিগা কেঁচা ৰাস্তা, যি দুয়োটাৰেই চহৰলৈ যাব পাৰিছিল। কিন্তু জন্মৰ পৰাই বলোৰাম আৰু সীতাৰামে চহৰলৈ গৈয়ে পোৱা নাছিল। হলেও কাম থকাৰ বাবে বলোৰামে চহৰলৈ বুলি গাঁৱৰ পৰা ওলাই আহিল। বলোৰামে অলপ সময় খোজকাঢ়ি যোৱাৰ পাছত সেই ৰাস্তা দুটাৰ মুখ পালেহি আৰু ভাবিব ধৰিলে, এতিয়া কোনফালে যাব লাগিব? আগেতো কেতিয়াও চহৰলৈ গৈ পোৱা নাই। বলোৰামে ৰাস্তা দুটাৰ সন্মুখত ৰখি তেনেদৰে ভাবি থাকোতেই সেই কেঁচা ৰাস্তাটোৱে মাত লগালে। হেৰা বাটৰুৱা, তুমি হবলা চহৰলৈ যাব আহিছা। তুমি মোৰ ৰাস্তা দি যোৱা। হয়তো মোৰ ৰাস্তা দি গলে তোমাৰ অলপ কষ্ট হব পাৰে। তথাপিও যদি তুমি এই ৰাস্তাৰে যোৱা, হয়তো কিবা এটা ভাল বস্তুৱে তোমাৰ বাবে অপেক্ষা কৰি আছে। কেঁচা ভঙা চিঙা ৰাস্তাটোৰ কথা শেষ হৈছিলহে তেনেতে ওচৰৰ পকা ৰাস্তাটোৱে মাত লগালে। হেৰা বাটৰুৱা, তুমি সেই কেঁচা ভগা চিগা ৰাস্তাটো এৰি মোৰ ৰাস্তাৰে যোৱা। সেই ৰাস্তাৰে গলে তোমাৰ অনেক কষ্ট হব পাৰে। হয়তো গাঁতত পৰি তোমাৰ ভৰিটো কষ্ট পাব পাৰা। তাতে তোমাক দেখাত তেনেই ভাগৰুৱা যেন অনুভৱ হৈছে। তুমি মোৰ কথা শুনা, এই পকা ৰাস্তাৰে গলে তুমি তোমাৰ গন্তব্যস্থান সোনকালেই পাবাগৈ। লগতে তোমাৰ কোনো কষ্টও নহয়। দুয়োটা ৰাস্তাৰে কথা শুনাৰ পাছত বলোৰামে মনতে ভাবিব ধৰিলে, কেঁচা ৰাস্তাটোৰে গলে চহৰ পাওঁতে পাওঁতে বহুত সময় লাগিব, লগতে বৰ কষ্ট। নাই, মই পকা ৰাস্তাৰে যাওঁগৈ। শ্বৰ্টকাট হোৱাৰ বাবে সোনকালে পামগৈ আৰু পকা হোৱাৰ বাবে মোৰ কষ্টও নহব। হেৰা কেঁচা ৰাস্তা, তুমি বেয়া নাপাবা, মই সোনকালে চহৰ পাবগৈ লাগে। তোমাৰ ৰাস্তাটো দীঘলো হয় আৰু ভঙা চিঙাও। এইফালে গলে মোৰ বৰ কষ্ট হব। তুমি যি ভাল দেখা। সেই বুলি কৈ বলোৰামে পকা ৰাস্তাটোৰে চহৰৰ ফালে আগবাঢ়িব ধৰিলে। প্ৰায় 10 মিনিট মান পাছতেই সীতাৰামেও আহি সেই ৰাস্তা দুটাৰ সন্মুখ পালেহি। সীতাৰামেও আহি ৰাস্তা দুটাৰ সন্মুখত ৰখি কোনটো ৰাস্তাৰে যাম বুলি ভাবি থাকোতেই আকৌ সেই কেঁচা ৰাস্তাটোৱে মাত লগালে। হেৰা বাটৰুৱা, তুমি চহৰলৈ যাবা যেন লাগিছে। তুমি মোৰ ৰাস্তাৰে যোৱা। হয়তো মোৰ ৰাস্তাৰে গলে তোমাৰ অলপ কষ্ট হব, অলপ ভাগৰো লাগিব। কিন্তু তুমি যদি এই ৰাস্তাৰে যোৱা, হয়তো তোমাৰ বাবে ভাল কিবা এটাই অপেক্ষা কৰি আছে। লগে লগে সেই পকা ৰাস্তাটোৱে আকৌ মাত লগালে। হেৰা বাটৰুৱা, তুমি মোৰ ৰাস্তাটোৰে যোৱা। তোমাক দেখাত বৰ ভাগৰুৱা যেন অনুভৱ হৈছে। তাতে তুমি যদি ভঙা চিঙা দীঘল ৰাস্তাটো দি যোৱা, তোমাৰ বৰ কষ্ট হব। তুমি মোৰ কথা শুনা, তুমি এই পকা ৰাস্তাটোৰে যোৱা।
এইফালে গলে তুমি তোমাৰ গন্তব্যস্থান সোনকালে পাবাগৈ, লগতে তোমাৰ কোনো কষ্টও নহব। অলপ আগত এজন বাটৰুৱাই সেই কেঁচা ৰাস্তাটো এৰি মোৰ ওপৰেদিয়ে গ'ল। দুয়োটা ৰাস্তাৰে কথা শুনাৰ পাছত সীতাৰামে মনতে ভাবিব ধৰিলে, এৰা কষ্টটো সদায়ে কৰি আহিছো। কেঁচা ৰাস্তাৰে গলে যেনিবা আজি অলপ বেছি কষ্ট হব, কিনো কষ্ট হয় দেখা যাব। মই কেঁচা ৰাস্তাটো দিয়ে যাওঁগৈ। হেৰা পকা ৰাস্তা, মই কেঁচা ৰাস্তাটো দিয়ে যাওঁ। তুমি হলে মনতে দুখ নকৰিবা, তুমি যি ভাল দেখা। সীতাৰামে তেনেদৰে কৈ সেই কেঁচা ভগা চিগা ৰাস্তাটোৰে চহৰৰ ফালে আগবাঢ়িব ধৰিলে। সীতাৰামে কেঁচা ৰাস্তাটোৰে খোজকাঢ়ি কাঢ়ি অলপ দূৰ গৈ পোৱাৰ পাছত ৰাস্তাৰ মাজতে এটা বাকচ পৰি থকা দেখা পালে। বাকচটো পৰি থকা দেখি সীতাৰামে মনতে ভাবিব ধৰিলে, ৰাস্তাৰ মাজত ক'ৰ পৰা বাকচ আহিল? ওচৰে পাজৰে কোনো মানুহতো দেখা পোৱা নাই। ৰচোন বাকচটো খুলি চাওঁগৈ, কি বা আছে। সেই বুলি ভাবিয়েই সীতাৰামে বাকচটোৰ ওচৰ পোৱাত বাকচটো খুলি চোৱাত দেখা পালে বাকচটোৰ ভিতৰত ধন সোণমণি মুকুতাৰে ভৰি পৰি আছিল। ইমানবোৰ সোণমণি মুকুতা দেখি সীতাৰামৰ সেই কেঁচা ৰাস্তাটোৱে কোৱা কথাষাৰলৈ মনত পৰিল। হেৰা বাটৰুৱা, তুমি চহৰলৈ যাবা যেন লাগিছে। তুমি মোৰ ৰাস্তাৰে যোৱা। হয়তো মোৰ ৰাস্তাৰে গলে তোমাৰ অলপ কষ্ট হব, অলপ ভাগৰো লাগিব, কিন্তু তুমি যদি এই ৰাস্তাৰে যোৱা হয়তো তোমাৰ বাবে ভাল কিবা এটাই অপেক্ষা কৰি আছে। সীতাৰামে বাকচটো হাতত উঠালে আৰু আকৌ চহৰৰ ফালে আগবাঢ়িব ধৰিলে। এইবাৰ সীতাৰামে অলপ দূৰ খোজকাঢ়ি গৈয়ে দেখা পালে কেঁচা ৰাস্তাটো এটা পকা ৰাস্তাত লগ লাগিছেগৈ। লগতে দেখা পালে পকা ৰাস্তাটোৰ অলপ পাছফালে এটা বাঘে এজন মানুহক মাৰি খাই আছে। সীতাৰামে সেই মানুহজনক দেখি ধৰিব পাৰিছিল যে এই মানুহজন হয়তো পকা ৰাস্তাটো বাছি লোৱাজন আছিল। লগতে এইটো ধৰিব পাৰিছিল সেই পকী ৰাস্তাটো শ্বৰ্টকাট হলেও ৰাস্তাটোৰ কাষতে এখন ডাঙৰ হাবিয়নি আছিল। লগতে তেওঁ এইটো অনুভৱ কৰিব পাৰিছিল, তেওঁ যদি আৰাম আৰু সোনকালে পোৱাৰ লালসাত সেই পকা ৰাস্তাটো বাছি ললে হয়, হয়তো তেওঁৰো সেই ব্যক্তিজনৰ নিচিনাই অৱস্থা হলহেঁতেন। বন্ধু বান্ধৱীসকল, এই সাধুটোৰ পৰা আমি এটা শিক্ষা লব পাৰো। কেতিয়াবা আমি আমাৰ গন্তব্যস্থান পোৱাৰ লালসাত এলাহ কৰি বিভিন্ন ধৰণৰ শ্বৰ্টকাট ৰাস্তা বা পদ্ধতি ব্যৱহাৰ কৰাৰ কথা মনত আহিব পাৰে, কিন্তু আমি সেইবোৰ শ্বৰ্টকাটৰ চিন্তাধাৰা আঁতৰাই সত্যতাৰে আৰু নিষ্ঠাৰে আমাৰ কৰ্ম কৰি যাব লাগে। বন্ধু বান্ধৱীসকল, সত্যতাৰ ৰাস্তাৰে গলে আপোনাৰ অলপ কষ্ট হব পাৰে, কিন্তু কথা দিছো আপুনি আপোনাৰ গন্তব্যস্থান এদিন নহয় এদিন নিশ্চয় পাবগৈ। লাগিলে আপোনাৰ গন্তব্যস্থান পৃথিৱীৰ ভিতৰতে সবাতোকৈ ধনী ব্যক্তিজনে হোৱাটো নহওকনো কিয়। লগতে এইটোও মনত ৰাখিব, পইচা ঘটাৰ কোনো শ্বৰ্টকাট নাই, আৰু যি কেইটা আছে সেই কেইটাই আপোনাক প্ৰত্যেক দিনাই বিপদৰ মুখত